পঢ়া শুনা কৰিলে পাৰিলে এটা চাকৰি বাকৰি পাব লাগে হয়নে হয়নে নহয় হয় যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰী হলো তেতিয়া মই প্ৰথম 1 লাখ চাকৰি দিয়াৰ সিদ্ধান্ত ললো 1 লাখ চাকৰি দিলো কোনেও 1 টকাও ঘোষ খাব নোৱাৰিলে কোনো বিনা পইচাত মই 1 লাখ চাকৰি দিলো কিন্তু বহুত লৰা ছোৱালীয়ে এতিয়াও চাকৰি বাকৰি পোৱা নাই হয়নে সেই কাৰণে আজি মই ইয়াতে ঘোষণা কৰিছো যে মই 1 লাখ চাকৰি দিয়া হৈ গল এই বছৰত মই আৰু নতুন 50,000 কামাণ্ডৰ পোষ্ট ওলাব পুলিচৰ পোষ্ট ওলাব 3rd গ্ৰেড 4th গ্ৰেড সবৰ পোষ্ট ওলাব জুলাই মাহত পুলিচৰ দৌৰা হ'ব জুলাই অলপ গৰম থাকিব তথাপিও তহঁতি দৌৰিব লাগিব হ'ব পাৰিবি নাই ৰেডি ৰাতিপুৱা দৌৰি আছ ঠিক আছে জুলাই মাহত পুলিচৰ পোষ্ট আহিব অলপ পোষ্ট বঢ়াই দিব কৈছে অলপ বঢ়াই দিব হ'ব সেপ্টেম্বৰ অক্টোবৰ মাহত 3rd গ্ৰেড 4th গ্ৰেডৰ ইন্টাৰভিউ হ'ব আৰু এনেকে এই বছৰটোত মই আৰু 50,000 লৰা ছোৱালীক চাকৰি আগতে 1 লাখ দিয়া হৈ গল এতিয়া আৰু 50,000 লৰা ছোৱালীক আমি চাকৰি দিম ইয়াত ডেকা লৰা বহুত আছে মই এটা নতুন আঁচনিৰ কথা ক'ব খুজিছো 1 লাখ চাকৰি দিলো আৰু 50,000 চাকৰি দিম কিন্তু বহুত লৰা ছোৱালী থাকি যাব তাৰ পিছতো চাকৰি নাপাব কাৰণ নিবনুৱাটো 10-12 লাখ আছে এইবাৰ আমি কি কৰিছো যিবিলাক লৰা ছোৱালীয়ে চাকৰি নাপাব তেওঁলোকৰ কাৰণে আমি এটা আঁচনি আনিছো যে গভৰ্ণমেণ্টে বেংকৰ লগত কথা নাই গভৰ্ণমেণ্টে ডাইৰেক্টলি 2 লাখ টকা দিব বেহা বেপাৰ বা যিকোনো কাম কৰিবৰ কাৰণে এই 2 লাখ টকাৰ গভৰ্ণমেণ্টক 1 লাখ টকা ঘূৰাই দিব লাগিব 1 লাখ টকা ঘূৰাই দিব নালাগে তাৰ মানে চাকৰি নোপোৱা লৰা ছোৱালীয়েও ব্যৱসায় বাণিজ্য কৰিবৰ বাবে চৰকাৰৰ পৰা সুবিধা পাব বুজি